আমাৰ কছাৰীগাঁও এম ই স্কুলৰ নামত অসম চৰকাৰে 16 লাখ টকা ডিজিটেল লাইব্ৰেৰী কাম এছিয়াৰ এডিশ্যনেল ক্লাছৰুম বনাবৰ কাৰণে আবণ্টন দিছে আৰু সেই টকাখিনিৰে আমি স্কুলৰ মেনেজিং কমিটি লৈ আমি আলোচনা মৰ্মে আমাৰ স্কুল চৌহদত কামটো আৰম্ভ কৰোঁ আৰু কামখিনি বৰ্তমানলৈকে মানে খিৰিকী লগোৱাৰ পৰ্যায়লৈকে হৈ গৈছে। কিন্তু 28 তাৰিখে ৰাতি এটা দুষ্ট চক্ৰ বুলি ক'ব লাগিব, যিহেতু আমি দেখা নাই, দুষ্ট চক্ৰই আমাৰ গোটেই ৱালটো ভাঙি থান বান কৰি দিয়ে। তাৰ কাৰণে মই ততাতৈয়াকৈ খবৰ পাই মই মেনেজিং কমিটিৰ মিটিং আহ্বান কৰোঁ আৰু সেই সভাৰ প্ৰস্তাৱ মৰ্মে মই বিভাগীয় কৰ্তৃপক্ষ, আমাৰ ব্লক অফিচাৰ, আমাৰ ADC, DO আৰু চাৰ্কল অফিচাৰক মই এই বিষয়টো অৱগত কৰোঁ আৰু বিহিত ব্যৱস্থাৰ কাৰণে ল'বৰ কাৰণে মই অনুৰোধ জনাওঁ। লগতে মই আমাৰ জুৰীয়া থানাতো এটা গোচৰ ৰুজু কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।